সমৰ্থ পৰ্টেলত এটা নতুন অসুবিধাই দেখা দিছে যিটো হ'ল ৰেচন কাৰ্ড অথবা ইনকাম চাৰ্টিফিকেট তো যিসকলে এপ্লাই কৰিব গৈছে ফ্ৰী এডমিশ্যনৰ কাৰণে সিহঁতে হয়তো ৰেচন কাৰ্ড দেখুৱাব লাগিব নতুবা ইনকাম চাৰ্টিফিকেট দেখুৱাব লাগিব তো যেতিয়া সিহঁতে ছাবমিশ্যন কৰিব যায় তেনে ক্ষেত্ৰত কিন্তু এনেকুৱাকৈ দেখুৱায় ডকুমেণ্ট ফৰ ৰেচন কাৰ্ড ইজ নট আপলোডেড বা আপোনাৰ এনেকুৱাকৈ দেখুৱায় ডকুমেণ্ট ফৰ ইনকাম চাৰ্টিফিকেট / ৰেচন কাৰ্ড ইজ নট আপলোডেড তো এনেকুৱাকৈ দেখুৱায় এতিয়া আপোনালোকে কি কৰিব আৰু এইটো প্ৰব্লেমৰ সলিউশ্যন কি তো যেতিয়া আপোনালোকে প্ৰফাইলটো ক্ৰিয়েট কৰিছিলে তেতিয়া আপোনালোকৰ কিছুমান ডকুমেণ্টছ আপলোড কৰিব লগা হৈছিলে তো তাত যদি আপোনালোকে চাই আপোনাৰ নিজৰ প্ৰফাইলটো তাত চাব পাৰে যে গোটেইকেইটা ফাইল আপলোড হৈছে কিন্তু ৰেচন কাৰ্ডটো যদি আপোনাৰ প্ৰফাইল ছেকশ্যনত যায় নট আপলোডেড দেখুৱাই আছে কিন্তু ইয়াত কোনো আপলোডৰ স্লটো দেখুওৱা নাই বা আপোনাৰ যি প্ৰফাইল আপডেট হয় সেইটো ফিচাৰ্ছো ইনেবল নাই যে আপুনি আপোনাৰ প্ৰফাইলটো আকৌ আপডেট কৰিব পাৰিব তো যেতিয়া আপোনালোকে এপ্লাই কৰিব তেতিয়া আপোনালোকৰ মাৰ্কশ্বিট আপলোড কৰাৰ ছেকশ্যন আহে চাব পাৰে 10ৰ মাৰ্কশ্বিট আৰু 12ৰ মাৰ্কশ্বিট আপলোড কৰাৰ অপশ্যনটো আহে কিন্তু ৰেচন কাৰ্ডৰ অপশ্যনটো নাহে তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব বা কেনেকৈ আপোনালোকে এপ্লাই কৰিব তো ইয়াৰ ওপৰত মই ক'ব বিচাৰোঁ যে এইটো এটা প্ৰব্লেম হৈ আছে টেকনিকেল প্ৰব্লেম হৈ আছে আপোনালোকে কি কৰিব লাগিব কাইলৈ দিনটো ধৈৰ্য ধৰক সমৰ্থৰ টেকনিকেল টিমে এই প্ৰব্লেমৰ সলিউশ্যন ওলাব কাৰণ বহুতেই এইটো প্ৰব্লেম পাইছে আৰু বহুতে এইটো প্ৰব্লেমৰ কাৰণে এপ্লাই কৰিব পৰা নাই বা কলেজ চিলেক্ট কৰিব পৰা নাই যিসকলৰ ইনকাম হাই আছে বা সিহঁতৰ ফ্ৰী এডমিশ্যন নালাগে সিহঁতৰ কিন্তু এই প্ৰব্লেমটো পোৱা নাই সিহঁতে ডাইৰেক্ট এপ্লাই কৰিব পাৰিছে কিন্তু যিসকলৰ ইনকাম কম আছে সিহঁতে ফ্ৰী এডমিশ্যন ল'ব বিচাৰে সিহঁতৰ কাৰণে এই প্ৰব্লেমটো দেখুৱাইছে তো ইয়াৰ সলিউশ্যন এটাই যে আপোনালোকে কাইলৈ ৱেইট কৰক আমি এই চেনেলত লৈ আনিম ইয়াৰ সলিউশ্যন আমি সমৰ্থৰ হোৱাটছএপৰ ছাপোৰ্ট টিমৰ লগত কথা পাতি ইয়াৰ সলিউশ্যন যি হয় সেইটো আপোনালোকৰ মাজলৈ লৈ আনিম আৰু আপোনালোকক ইয়াৰ সলিউশ্যনটো দেখুৱাম যে আপোনালোকে কেনেকৈ এইটো আপলোড কৰিব পাৰিব তাৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাইলৈ আপোনালোকে ভিডিঅ' পাই যাব এইটো চেনেলত নতুবা আপোনালোকে এটা কাম কৰিব পাৰে আপোনালোকে সমৰ্থৰ অফিচিয়েল পৰ্টেলত গুচি যাব তাত আপোনালোকে দেখা পাব যে ইমেইল হেল্পলাইন তো এই ইমেইল আইডিটো দিয়া আছে admission.samarth@guwahati.ac.in ইয়াত আপোনালোকে মেইল কৰিব পাৰে নতুবা আপোনালোকে ইয়াত হোৱাটছএপ হেল্পলাইন নম্বৰো দিয়া আছে আপোনালোকে ইয়াতো বা এই নম্বৰটোতো আপোনালোকে হোৱাটছএপ কৰি আপোনালোকৰ প্ৰব্লেমসমূহ ক'ব পাৰে ডেফিনেটলি সিহঁতে যিমান মেছেজ পাব এইটো প্ৰব্লেমক লৈ আপোনালোকে যদি সকলোৱে এইটো নম্বৰত হোৱাটছএপত মেছেজ কৰে ডেফিনেটলি সিহঁতে এই প্ৰব্লেমটো ছল্ভ কৰাৰ ট্ৰাই কৰিব তো আপোনালোকে কাইলৈ দিনটো ধৈৰ্য ধৰক কাৰণ 22 তাৰিখলৈকে লাষ্ট ডেট আছে সেয়ে আপোনালোকে খৰখেদা নকৰিব লাহে ধীৰে আপোনালোকৰ এপ্লাইটো কৰিব 22 তাৰিখৰ আগলৈকে আপোনালোকে এপ্লাই কৰি শেষ কৰি দিব আৰু এপ্লাই কেনেকৈ কৰিব তাৰ ভিডিঅ' মই দি থৈছোঁ এই চেনেলত আপোনালোকে গৈ চাব পাৰে বা লিংক ডিছক্ৰিপশ্যন বক্সতো দি দিম আপোনালোকে তাত ক্লিক কৰিও চাব পাৰিব কাইলৈ দিনটো ধৈৰ্য ধৰক আপোনালোকৰ কাৰণে মই ভিডিঅ' লৈ আনিম এইটো প্ৰব্লেমৰ সলিউশ্যন লৈ ধন্যবাদ জয় অসম